হেল্ল' অসীম। অঁ আমি পালোহি পাইছোহি মানে গাঁওখন সোমাইছোহি। আচ্ছা আচ্ছা, প্ৰথমতে জয়ন্ত হাজৰিকাক লগ কৰিবা হা। জয়ন্ত হাজৰিকা ন? তেওঁৱেই মানুহজনৰ ঘৰটো দেখুৱাই দিব। অঁ ক'বা এই যে আমি বিশ্বজিৎ বৰাৰ পৰিচালনাৰে গড়দণ্ডা বেলকনি যে শ্বুটিং কৰিছিলোঁ, শ্বুটিঙত যে মানুহজনৰ কাহিনী কৈছিলে, তেনেকৈ ক'বা, তেওঁ দেখাই দিব। অঁ ঠিক আছে। ঠিক আছে। ঠিক আছে। আৰু শুনা, 15 আগষ্টত তোমালোকৰ চেনেলে এই কাহিনীটো আনিব পাৰিলে ডাঙৰ প্ৰগ্ৰেম হ'ব। ঠিক আছে। তেওঁ কোৱামতে গাঁওখন এইখন। আমি আহি সেই গাঁওখনত সোমাইছোহি। আচ্ছা গতিকে এতিয়া গাঁওখনৰ মানুহজনৰ বিষয়ে জানিব লাগিব। কোৱাটো শুনিছোৱেই, মানুহজনক বোলে কোনো যাব নোৱাৰে, কিন্তু তেওঁক সন্মান কৰি তেওঁৰ বিষয়ে জানি লোৱাটো তোমালোকৰ এটা চেলেঞ্জ। দুইটা অ'কে, উই উইল ট্ৰাই আৱাৰ বেষ্ট। ঠিক আছে, গৈ চাই লওঁ, তাৰপিছত কি হয় দেখা যাওক। ঠিক আছে, এতিয়া আমি আগবাঢ়োঁ। ঠিক আছে, ব'লক। অ' ক'ত যোৱানো তুমি? এই অকণমান তেল অকণমান আনোগে। অঁ যোৱা। অঁ এক্সকিউজ মি, আপুনি জয়ন্ত হাজৰিকাক চিনি পায় নেকি? এই অভাজনেই জয়ন্ত হাজৰিকা। কওকচোন বাৰু কিয় ৰখালে? এইখনৰ লগত এইটো কিয়? আজিকালি এই তেল ডিপুবোৰত এই মুকুটটো আৰু মুখাখন নহ'লে তেল নিদিয়া নহয়। এই কঠীয়াতলি মাটি এটা থাকি গ'ল, তোলাক কওঁ, মই কওঁ এটা সি শুনে। আজি জানিবা কথাটো সি শুনিলে, আকৌ ক'লে কি বোলে তেল নাই। তাৰপৰা আৰু এই টিপুলৈ যাওঁ বুলি আৰু গিলানটোলৈ ওলাই আহিলোঁ। তাৰপিছত আৰু হাতত আকৌ পা পইচাও নাই, বোলো কথা লোটা লৈ গৈ কোনোবা দোকান এখনত দি যি 2 পইচা পাওঁ তেল এখন লৈ। বাৰু কওকচোন মোকনো কেলৈ ৰখালে আপোনালোকে? ৰুদ্ৰকান্ত বৰুৱাক চিনি পোৱা নেকি? ৰুদ্ৰকান্ত বৰুৱা? কোনে মানে? বাতৰি কাকতৰ মানুহ এজনে আপোনাক লগ পাম বুলি কৈছিলে। দ্বিতীয়বাৰ ইয়ালৈ আহিলে তহঁতৰ মুখ ভাঙি দিম। ৰ'ব, ঘৰটো ক'ত দেখাই থৈ যাওক আকৌ। ঘৰটো ক'ত কৈ থৈ যাওক। সেইজনৰ কথা আমাৰ সেই নগেনক সুধিব। নগেনেহে সেইজনৰ ওচৰলৈ নিব পাৰিম, মই নোৱাৰিম। মই আহিলোঁ দেই। কি? হেৰি, এইখন গাঁৱত 2 দিন আছো, কঁঠাল এটা আমাকো খুৱাব। খুৱাম, কেলে নোখুৱাম? আপোনালোকতো এনেও আৰু সেই লোকৰ মূৰত কঁঠাল ভাঙি খোৱা মানুহে আৰু। কথাটো বাৰু সঁচাকৈ কৈ গ'ল নেকি? মিছা বুলি ক'বলৈও বেয়া লাগে দিয়কচোন। চলো কেছ নগেন। চলো নগেন। দেউতাই মোক বহুত বিশ্বাস কৰে। এইবোৰ কৰি বিপদত নপৰোঁতো। আমি এটা সঁচা কথা সকলোকে জনাব বিচাৰোঁ। আৰু আপোনাৰ ল'ৰাইটো কথাটো বুজিও পাইছে, আমাক সহায়ো কৰিছে। দেউতা, কেতিয়াবা কিছুমান সঁচাৰ কাৰণে মিছা ক'ব লগাও হয়। সিহঁত দুটাৰ লগত মইহে থাকোঁ, বুজি পাওঁ সিহঁতৰ মনৰ কথা। আমি কোৱা ধৰণে কামবোৰ কৰিব, চিন্তা নকৰিব। সেইজন মহান ব্যক্তিৰ কাৰণে ইমানবোৰ কৰিছে যেতিয়া এইকণো কৰক। বৰষুণো পৰিছে। সেইজনে জয়ন্ত হাজৰিকাৰ ঘৰত কঁঠাল ভাঙি খাইছে আৰু আমি ৰাস্তাত খোজকাঢ়ি মৰিছোঁ। ঐ, থকাৰ ব্যৱস্থাটো ক'ত? জয়ন্ত হাজৰিকাৰ খেৰ ঘৰত, ব'ল। মই গান্ধীজীৰ দৰে হ'ম।
সদায় সত্য পথত ৰম অহিংস ব্ৰতেৰে জগত যেনি মই গান্ধীজীৰ দৰে হ'ম এইদৰেই হ'ব লাগিব। সৰুতে সি খুব ভাল আছিলে, তাক আদৰ্শ দিছিলোঁ, কিন্তু কিয় এনেকুৱা কাম কৰিলে? অলপ পাছত কথাবিলাক প্ৰচাৰ হৈ যাব। সঁচা কথাবোৰ প্ৰচাৰ কৰিবলৈ বেয়া পাওঁতে কিমান এটা মিছা বদনাম ওলাই গ'ল চাচোন। এতিয়া কি কৰোঁ? আহিবলৈ দে। জানক সকলোৱে, এই ৰুদ্ৰকান্ত বৰুৱাই দেশদ্ৰোহী কাম কৰিছে। ককা নমস্কাৰ। ককা নমস্কাৰ। মই ৰুদ্ৰকান্ত বৰুৱা, ভাৰতৰ স্বাধীনতা আন্দোলনত জঁপিয়াই পৰি জীৱন কাৰাবাসত অতিবাহিত কৰা মানুহ। মোৰ ল'ৰা হ'ল অদিতি মোহন বৰুৱা, 1999 চনত কাৰ্গিল যুদ্ধত শ্বহীদ। ককা, আপোনাৰ কাহিনী আমি সকলোকে জনাব বিচাৰোঁ। 1947 চনত আজিৰ দৰে আছিল জানো প্ৰচাৰ ব্যৱস্থা? সকলোৰে জাগ্ৰত হৈছিল একতাৰ ভাৱ আৰু সকলো ওলাই আহিছিল মাতৃভূমিক উদ্ধাৰৰ কাৰণে। ককা শুনকচোন। এইকেইটাই মোৰ আশ্ৰয়ত থকা দেশদ্ৰোহী। আমাৰো মন যায় মুকলিৰ আকাশৰ তলত থাকিবলৈ। দেখিছ একেখন ঘৰতে কিমান কি থাকিব পাৰে। গান গাবলৈ গৈছিল 30 অক্টোবৰত গুৱাহাটীলৈ। এতিয়া জীৱনৰ কাৰণে গান গাইছিল। আচলতে ককা, আমাৰ চেনেলটোৱে আপোনালোকৰ ঘৰখনৰ এই দুখৰ কাহিনীৰ বিষয়ে এটা অনুষ্ঠান কৰিব বিচাৰিছে আৰু সেইকাৰণে আমাক আগতীয়াকৈ পঠিয়াইছে। আৰু 15 আগষ্টৰ দিনা আপোনাৰ জীৱন ভিত্তিৰ ওপৰত আপোনালোকৰ ঘৰত এটা অনুষ্ঠান হ'ব। মই কোনোদিন প্ৰচাৰ বিচৰা নাই, কিন্তু বৰ্তমান সময়ত কৰ্মতকৈ এই প্ৰচাৰৰ মানুহে বেছি গুৰুত্ব দিছে। সিহঁত দুটাক মই হেৰুৱাব বিচৰা নাছিলোঁ। সিহঁতৰ লগত সেই নগেনৰ পিতেকক ৰাখিছে, কিন্তু সিও আজি। ককা, আপোনাৰ আদৰ্শই অনুপ্ৰাণিত হৈ কোনো ভুল কাম কৰিব নোৱাৰে। আমিহে আপোনাৰ কাষ চাপিবলৈ নগেন খুৰাৰ যোগেদি এটা মিছা আশ্ৰয় ল'লোঁ। মোক ক্ষমা কৰক। ৰবা, এতিয়াও দম আছে। মাতৃভূমি উদ্ধাৰৰ কাৰণে উলিয়াই আনিব পৰা হাজাৰজনক এই শক্তি ৰুদ্ৰকান্ত বৰুৱাৰ আছে। কৈ দিয়া ককা,
1947 চনৰ তোমাৰ সেই ভাল লগা বাক্যশাৰী আহা তোমালোক সকলোৱে একেলগে কোৱা বন্দে মাতৰম বন্দে মাতৰম